Okay, good afternoon to everyone. আজি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। So, আজি আমি এটা ইউনিট ল'ম, ইউনিট 4। আমাৰ থাৰ্ড ইউনিটলৈকে থাৰ্ড ইউনিট খতম হৈ গৈছে। নেক্সট সেইদিনাখন অফলাইন ক্লাছত আছিলে আমাৰ 5th ইউনিট কৰি আছিলোঁ আমি। 5th ইউনিটৰ এটা টপিক বাকী আছে, সেইটো পিছত নেক্সট ক্লাছত কৰাম। চ' আজি যিটো নিউ ইউনিট হয়, ইউনিট 4। So unit 4 to ki hoy amar yoga in various texts 2. Okay, so এই unit to tinikhon text khor bikhoye ami pohim. So first khon hoise amar yoga vasist, next ase amar ayurved aru ekhon ase amar smriti. Okay, so first ami loisu yoga in various texts 2 yoga vasist. Yoga Vasist খন টেক্সট খন কোনে লিখিছিলে আমাৰ ৰাইটাৰ আছিলে মহৰ্ষি বাল্মীকি ওকে সো আমাৰ Yoga Vasisthৰ ৰাইটাৰ হয় মহৰ্ষি বাল্মীকি নেক্সট কি কৈছে কনভাৰসেশন বিটুইন বশিষ্ঠ এণ্ড লৰ্ড ৰাম মানে যিখন আমাৰ Yoga Vasist হয় এখন কাৰ কাৰ মাজৰ সংবাদ হয় বুলি কৈছে বশিষ্ঠ মুনি বা আমি সেজ বশিষ্ঠ কওঁ আৰু ভগৱান ৰামৰ লগত যেনেকে আমাৰ ভাগৱত গীতাখন কাৰ কাৰ মাজৰ সংবাদ আছিল আমাৰ ভগৱান শ্ৰী কৃষ্ণ আৰু আমাৰ কোন আছিল অৰ্জুনৰ মাজৰ যেনেকে সংবাদ আছিল ঠিক হেদৰে যোগা বশিষ্ঠখন বশিষ্ঠ মুনি আৰু ভগৱান ৰামচন্দ্ৰৰ কনভাৰসেশন বা সংবাদ হয় নেক্সট কি হৈছে কনসিস্ট অফ মানে যোগা বশিষ্ঠখনে কি কনসিস্ট কৰে 26,770 বা 32,000 শ্লোকাস বা ভাৰ্সেস মানে এই টেক্সটখনত আমাৰ কিমানটা শ্লোক আছে বুলি কৈছে কিছুমানত মানে পোৱা হয় 26,770 আৰু কিছুমানত পোৱা হয় 32,000 বুলি মানে ফিক্স নহয় এই দুটাৰ ভিতৰতে ওকে মানে এই দুটাৰ কিছুমানত এনেকে পোৱা হয় কিছুমানত এনেকে পোৱা হয় এটো কাৰণে আমি অৰ দি পিনে লিখো নেক্সট কি কৈছে অলসো নোন এজ মানে যিখন আমাৰ এতিয়া যোগা বশিষ্ঠ আমি পঢ়ি আছো এই টেক্সটখনক আৰু কি নাম আছে ওকে সো প্ৰথমতে কি কৈছে আমাৰ যোগা বশিষ্ঠ মহাৰামায়ণ আমাৰ যোগা বশিষ্ঠখনক আৰু এটা কি নামেৰে আমাৰ জনাজাত হয় যোগা বশিষ্ঠ মহাৰামায়ণ আৰু নেক্সট কি কৈছে ইয়াক এই যোগা বশিষ্ঠখনক মহাৰামায়ণ বুলিও কোৱা হয় বা আৰ্ষ ৰামায়ণ বুলিও কোৱা হয় বা বশিষ্ঠ ৰামায়ণ বুলিও কোৱা হয় আৰু কি কৈছে জ্ঞান ৰামায়ণ এণ্ড উত্তৰ ৰামায়ণ এইখিনি নামেৰে মানে যোগা বশিষ্ঠখন কি কৈছে এইকিটা নামো মানে আছে বুলি কৈছে যোগা বশিষ্ঠৰ আমি যোগা বশিষ্ঠ বুলি যদি মহাৰামায়ণ বুলি কয় বা আৰ্ষ ৰামায়ণ বুলি কয় একি আমি কি বুজাই বুলি কৈছে যোগা বশিষ্ঠে হয় সো নেক্সট কি কৈছে ইট ইজ স্ট্ৰাকচাৰ্ড এজ এ ডিসকোৰ্স অফ সেজ বশিষ্ঠ টু প্ৰিন্স ৰাম and consist of 6 books বা প্ৰকৰণস বুলি কৈছে ইয়াৰ মিনিংটো কি কৈছে মানে যিখন যোগা বশিষ্ঠ হয় এই বুকখনৰ কি কৈছে ডিসকোৰ্স অফ সেজ বশিষ্ঠ মানে হেই বশিষ্ঠ মুনি আৰু আমাৰ ভগৱান ৰামচন্দ্ৰৰ মাজত কি কৈছে এটা ডিসকোৰ্স মানে যেনেকৈ আমি হঠংক বা সৎসংগ বুলি কওঁ সৎসংগত কি হয় কোনোবাই কোৱেশ্চন কৰে আৰু গুৰুৱে কি কৰে মানে শিষ্যই কোৱেশ্চন কৰে আৰু গুৰুৱে তাৰ এনসাৰ দিয়ে তো এনেকুৱা কি আছে ডিসকোৰ্স হয় মানে কৈছে দুজনৰ ভিতৰত সো এই বুকখন মানে কি কৰিছিলে ইয়াত প্ৰিন্স ৰাম মানে ভগৱান ৰামচন্দ্ৰই বশিষ্ঠ ঋষিক কি কৰিছিলে কোৱেশ্চন কৰিছিল তাৰ এনসাৰ বিলাক উত্তৰ বিলাক মানে দিছিলে আৰু নেক্সট কি কৈছে 6 বুকস মানে এই বুকখনত যেনেকৈ আমি চ্যাপ্টাৰস বুলি কওঁ ওকে চ্যাপ্টাৰস বুলি কয় অধ্যায় বুলি কয় ঠিক আছে ইয়াত কি কৈছে ইয়াত 6 বুকস বা প্ৰকৰণ ফাৰ্স্ট বুকখনৰ নাম হৈছে বৈৰাগ্য প্ৰকৰণ নেক্সট সেকেন্ডখন হৈছে মুমুক্ষু ব্যৱহাৰ প্ৰকৰণ
থাৰ্ড খন হৈছে উৎপত্তি প্ৰকৰণ, ফোৰ্থ হৈছে আমাৰ স্থিতি প্ৰকৰণ, নেক্সট হৈছে আমাৰ নাম্বাৰ 5th খন হৈছে উপশম প্ৰকৰণ আৰু 6th বুকখন হৈছে আমাৰ নিৰ্বাণ প্ৰকৰণ। ওকে 6 খন বুক আছে, যেনেকৈ আমাৰ ৰামায়ণত আমি 7টা কান বিষয় পঢ়িব পাওঁ, আমাৰ যেনেকৈ ভাগৱত গীতাত 18টা অধ্যায় আছে, যেনেকৈ মহাভাৰতত কেইটা পৰ্ব আছে 18টা পৰ্ব আছে, ঠিক সেইদৰে যোগা বশিষ্ঠত 6টা প্ৰকৰণ আছে বুলি কোৱা হয়। ওকে নেক্সট কি কৈছে, ইয়াৰ এটা যোগা ডেফিনেশ্যন আছে আমাৰ যোগা বশিষ্ঠত। কি ডেফিনেশ্যন হয় 6/13/3 কোৱা হৈছে যে সংসাৰৰ তাৰণে युक्ति योगी शब्देन कथ्यते। यार मीनिंग तो की কৈছে the state of being able to cross the world which is like an ocean is called yoga কৈছে। মানে yoga কি হয় বুলি কৈছে, যোগ মানে কি কৈছে এটা স্থিতি বা ষ্টেট হয়, সেই ষ্টেটটোক yoga বুলি কৈছে, যিটো ষ্টেটত এজন যোগীয়ে বা এজন সাধকে কি কৰিব পাৰিব কৈছে। So এতিয়া আমাৰ যিখন সংসাৰ হয়, ওকে টু ক্ৰছ দা ৱৰ্ল্ড কৈছে which is like an ocean, মানে আমি ভৱসাগৰ বুলি কওঁ নে, এই সংসাৰখন কি হয় মায়াৰ এখন মানে সাগৰ হয় বা আমি ভৱসাগৰ বুলিও কওঁ, এনেকৈ কৈ থাকো আমি। সো এই যিখন আমাৰ মায়াৰূপী সাগৰ বা আমাৰ ঠিক আছে এই সংসাৰখন যেতিয়া এজন ব্যক্তিয়ে কি কৰিব পাৰিব ক্ৰছ কৰিব পাৰিব এই মায়াৰূপী সংসাৰখন, সেই ষ্টেটটোক কি বুলি কোৱা হৈছে, সেই স্থিতিটোকে আমি যোগ বুলি কওঁ বা যোগা বুলি কওঁ, একৰ্ডিং টু আমাৰ কি কৈছে যোগা বশিষ্ঠ মতে। ওকে নেক্সট টপিক এটা আছে আমাৰ কনসেপ্ট অফ আদি এণ্ড ব্যাধি, ইম্পৰ্টেণ্ট টপিক হয়। সো কি কৈছে এই আদি ব্যাধি টপিকটো আমি যিখন আমাৰ 6 प्रकरण बस 6 नंबर बुक হয়, ওকে ডিসকাস ইন নির্বাণ प्रकरण কৈছে, মানে 6 নম্বৰ যিখন प्रकरण হয় আমাৰ এই আদি ব্যাধি টপিকটো আমি ইয়াত পাও বুলি কৈছে। ওকে নেক্সট কি কৈছে ফিজিক্যাল সাফারিং রিলেটেড টু বডি বা সেন্সেস ইজ কল্ড ব্যাধি, মানে আমি যিকোনো আমাৰ যি ফিজিক্যাল মানে শাৰীৰিক ভাবে আমি যিখিনি ভুগু, ঠিক আছে আমাৰ সাফারিং যোনখিনি আছে, সো ৰিলেটেড টু বডি আমাৰ বডি লগতো ৰিলেট হ'ব পাৰে বা আমাৰ সেন্সেস খিনি লগত ৰিলেটেড ইন্দ্ৰিয় খিনি লগত আমাৰ ৰিলেটেড হ'ব পাৰে, সেই গুটে সাফারিং খিনি আমি কি কওঁ ব্যাধি বুলি কওঁ। আৰু ব্যাধিক আকৌ আমি এনেকেও বুলি ক'ব পাৰো ইন সিম্পল ল্যাঙ্গুয়েজ ফিজিক্যাল ডিজিজ বা ডিসঅর্ডার আমি ব্যাধি কওঁ। আৰু নেক্সট আদি মানে কি মেন্টাল ডিসঅর্ডার বা ডিজিজক আমি কি কওঁ আদি বুলি কওঁ। সো এটা সো ইয়াত কি কৈছে ফিজিক্যাল সাফারিং রিলেটেড টু বডি সেন্সেস ইজ কল্ড ব্যাধি রিলেটেড টু অন্নময় কোষ। ওকে সো এই যেটো ব্যাধি হয় এই ব্যাধিটো কাৰ লগত ৰিলেট কৰিছে আমাৰ অন্নময় কোষ বা আমি অন্নময় কোষ বুলি যাক কওঁ। সো আমাৰ কি কৈছে একৰ্ডিং টু যোগা আমাৰ এখন উপনিষদ আছে তৈত্তৰীয় উপনিষদ, তাত আমি পঞ্চকোষ আমাৰ 5টা কোষৰ বিষয়ে আমি পাওঁ হেখনত। সো 5টা কোষ কি কি হয় আমাৰ পঞ্চকোষ, ফাৰ্স্ট হৈছে সো এটা কোষ বুলি ক'লে কি হ'ব, যেনেকৈ এটা এক্সাম্পল আমি ল'ব পাৰো আমাৰ পিয়াজ, ঠিক আছে পিয়াজটো কেনেকুৱা হয় এখন লেয়াৰ হিচাপত থাকে, এখন লেয়াৰ উলিয়াই দিলে আৰু এটা লেয়াৰ আহে, আৰু এটা লেয়াৰ যদি আমি উলিয়াই দিওঁ তাৰ ভিতৰত এনেকৈ লেয়াৰ বিলাক আহি থাকে। ঠিক সেইদৰে কি কৈছে আমাৰ কোষটো আমাৰ যেটো পঞ্চকোষ হয় সেই তেনেকৈ 5টা লেয়াৰে বনিছে কৈছে। সো ফাৰ্স্ট যেটো আমি লেয়াৰ পাম হেতু হৈছে আমাৰ কি হয় অন্নময় কোষ বুলি কৈছে। নেক্সট আমি অন্নময় পিছত কি পাওঁ বুলি কৈছে প্ৰাণময় কোষ, আৰু প্ৰাণময় কোষৰ পিছত হ'ব আমাৰ মনোময় কোষৰ পিছত হ'ব আমাৰ বিজ্ঞানময়, আৰু বিজ্ঞানময় পিছত হ'ব আমাৰ আনন্দময়। ওকে সো পঞ্চকোষত এই 5টাকে আমাৰ কি বুলি কওঁ পঞ্চকোষ বুলি কওঁ। সো যেটো আমাৰ ব্যাধি আমি এতিয়া পঢ়ি আছো, যেটো ফিজিক্যাল সাফারিং বা ফিজিক্যাল ডিসঅর্ডার আমি কওঁ, এটো কাৰ লগত ৰিলেটেড হয় আমাৰ অন্নময় কোষৰ লগত ৰিলেটেড হয়। ওকে কাৰণ এটো ফিজিক্যাল হয় আমাৰ
হা সো এটো কাৰণে ফিজিক্যাল যেটো আমাৰ বডি তাৰ লগত ৰিলেটেড নেক্সট কি কৈছে এন্ড মেন্টাল সাফাৰিং বা ডিসঅৰ্ডাৰ ইজ কল্ড আদি এসোসিয়েটেড উইথ আৰু যেটো আমি মানসিক ভাবে যেটো আমি সাফাৰ কৰো হেতু কাৰ লগত ৰিলেটেড কৈছে আমাৰ মনোময় কোষৰ লগত ৰিলেটেড হয় ওকে সো এ আছে আদি আৰু ব্যাধি নেক্সট কি কৈছে কজ এন্ড অৰিজিন মানে আমাৰ যেটো আদি হক বা ব্যাধি হক আমাৰ কেনেকৈ কজ হয় তাৰ কাৰণটো কি হ'ব পাৰে সো কি কৈছে ignorance is the root cause of both মানে আধি হক বা ব্যাধি হক প্ৰথম যেটো মানে root cause হয় তাৰ কজটো কি হয় কাৰণটো হৈছে ignorance মানে আমি পঢ়ি থাকো ignorance মানে কি শুনি আইছো যে অবিদ্যা বা অজ্ঞান আমাৰ জ্ঞান নাথাকা ঠিক আছে তাক আমি ignorance বুলি কও সো এই ignoranceৰ কাৰণে আমাৰ কি কৈছে আধি আৰু ব্যাধি হয় next কি কৈছে আধি originates from lack of control over senses and lack of paramatma জ্ঞান কৈছে আমাৰ যেটো mental disorder হয় ঠিক আছে mental disorder টোৰ কাৰণটো কি বুলি কৈছে ইয়াত lack of control over senses মানে আমাৰ নিজৰ ইন্দ্ৰিয়খিনিৰ ওপৰত কি নাই আমাৰ কন্ট্ৰোল নাথাকে সেই কাৰণে আমি আধিৰ সাফাৰ কৰিব পাৰো বুলি কৈছে ঠিক আছে আৰু নেক্সট কি কৈছে লেক অফ পৰমাত্মা জ্ঞান আৰু আমাৰ যেটো পৰমাত্মা হয় ওকে হে পৰমাত্মা জ্ঞান নথকাৰ বাবে কি হৈছে আমি আধিত মানে আধি হ'ব পাৰে কৈছে এজন ব্যক্তিৰ সো নেক্সট কৈছে আমাৰ ব্যাধি কি হয় ব্যাধি originates from strong desires ঠিক আছে no control over mind wrong food eating at wrong time etc সো এখিনিয়ে হয় মানে ব্যাধি মানে কি হৈছে আমাৰ ফিজিক্যাল ডিসঅর্ডার আমি যাক কও সিম্পল ল্যাঙ্গুৱেজত সো কিহৰ কাৰণে হ'ব পাৰে আমাৰ নিজৰ মনত কন্ট্ৰোল নথকাৰ কাৰণে হ'ব পাৰে ষ্ট্ৰং ডিজায়াৰ্স খুব মানে তীব্ৰ ইচ্ছা হয় সো আমাৰ এতিয়া কিবা এটা খাবলৈ মন গল খাব নালাগে যেটো আমি খুব মানে ইচ্ছা জাগিলে সো তাৰ বাবে আমাৰ কি হ'ব পাৰে ব্যাধি হ'ব পাৰে সো নেক্সট আমাৰ কি কৈছে কিবা আমি যদি মানে যেটো খাদ্য খাব নালাগে ৰং ফুড আমি খাই দিও হেতু কাৰণে হ'ব পাৰে বা আমি যেটো সময়ত খাব লাগে হেতু সময়ত মানে যেটো সময়ত খাব নালাগে হেতু সময়ত যদি আমি খাও সো এখিনি নানা ধৰণৰ মানে যেটো ফিজিক্যাল ডিসঅর্ডার আমি মানে সাধাৰণভাৱে কেনেকে হয় আমাৰ বেমাৰ ফিজিক্যাল বেমাৰটো হে ঠিক এখিনিয়ে হ'ব পাৰে কি হৈছে কজেস খিনি এখিনিয়ে হয় ব্যাধিৰ নেক্সট কৈছে টাইপস অফ ব্যাধি সো এতিয়া according to যোগ বশিষ্ঠ ব্যাধিৰ কি কৈছে দুটা টাইপস আছে সো ফার্স্ট টাইপ টু কি হয় আমাৰ সামান্য ব্যাধি হয় আৰু যেটো আমি সামান্য ব্যাধি বুলি কও নেক্সট নাম্বার 2 টো হৈছে আমাৰ সাৰ ব্যাধি ঠিক আছে সো সামান্য যেটো ব্যাধি হয় সামান্য মানে কি আমাৰ সিম্পল যেটো আৰু সাৰ মানে কি যেটো মানে আমাৰ সাৰ মানে কি আৰু একদম ডিপত যেটো হয় ঠিক আছে ডিপ একদম সো সামান্য হৈছে ডিজিজেস caused by daily imbalances মানে সামান্য ডিজিজেস আমাৰ কেতিয়া হয় যেতিয়া আমাৰ মানে ইমব্যালেন্স আহি যায় যেনেকে ধৰক বাত পিত্ত কফত আমাৰ ত্ৰিদোষত ইমব্যালেন্স আহিলে ঠিক আছে সো তেতিয়া আমাৰ কি হ'ব পাৰে সামান্য মানে ব্যাধি বিলাক হ'ব পাৰে নেক্সট কি কৈছে আমাৰ যেটো সাৰ ব্যাধি যাক কয় হেতু কিহৰ কেনেকে হয় গৈছে সিন্স বাৰ্থ বা হেৰিডিটাৰি মানে হাৰটো হৈছে মানে জন্মৰ পৰাই যেটো মানে ব্যাধি থাকে সো এতিয়া জন্মৰ পৰাই এতিয়া সবটো একে নহয় কিছুমান কি হয় অলপ সকলোটো সব মানে কি হয় বেলেগে হয় সো ইয়াৰ মানে হাৰৰ টাইপস টু হয় এটোৱে হয় যে টাইপস অফ ব্যাধি সেকেন্ড যেটো সাৰ ব্যাধি হয় এটো জন্মগত হয় মানে যেনেকে ধৰি লওক এক্সাম্পল ডিসেবল পারসন আমি যাক কও বা ডিসেবিলিটি যাৰ আছে ঠিক আছে সো এটো কি হয় সো এটো জন্মগত হয় ইয়াক আমি কি কৰিব নোৱাৰো ধৰি লওক যে কিছুমান কি হয় কিছুমান হৈ যায় ঠিক কিন্তু কিছুমান মানে ঠিক নহয় হেতু তেনেকৈ থাকি যায় সো এটোই হৈছে হাড় ব্যাধি যাক কোৱা হয় ওকে নেক্সট কি কৈছে নেক্সট টপিক আছে আমাৰ এটা ইম্পৰ্টেন্ট টপিক জ্ঞান সপ্ত ভূমিকা ওকে so 7 stages of wisdom that suggest the progress on the spiritual path are মানে এই জ্ঞান সপ্ত যেটো ভূমিকা হয় এই 7টা স্টেজেস আছে এই 7টা স্টেজেসৰ দ্বাৰা কি হয় এজন সাধকে progress কৰিব পাৰে
ঠিক আছে নিজকে মানে প্ৰগ্ৰেছ আগুৱাই লৈ যাব পাৰে যদি স্পিৰিচুৱেল পাথত এটা মানে আধ্যাত্মিক ৰাস্তাত যাব বিচাৰিছে সো এইটো সাতটা এটা ষ্টেজেছ আছে yoga vasistat পোৱা হয় সো ফাৰ্স্ট ষ্টেজটো কি হয় আমাৰ ফাৰ্স্ট ষ্টেজটো হয় সুবেচ্ছা বুলি কৈছে সুবেচ্ছা মানে হৈছে সুভ ইচ্ছা মানে শুভ ইচ্ছা আমি যোনটো কওঁ ভাল ইচ্ছা ঠিক আছে ডিজায়াৰ ভাল জিটু সো আমাৰ কি আছে desires that come from vairagya desire to follow the test and advices of great sages মানে কেনেকুৱা ধৰণৰ আমাৰ ইচ্ছা জাগিছে কেনেকুৱা ধৰণৰ হ'ব পাৰে যেটো ইচ্ছা আমাৰ বৈৰাগ্যৰ পৰা উৎপন্ন হৈছে ঠিক আছে আৰু যেটো আমাৰ সো এটা ইচ্ছা বুলি ক'লে কি হয় ইচ্ছা বুলি ক'লে আমাৰ ডিজায়াৰটো আসলতে আমি নাশ কৰিব লাগে কিন্তু এই ইচ্ছাটো কিহৰ পৰা হৈছে ডিটেচমেন্টৰ পৰা বৈৰাগ্যৰ পৰা ষ্টাৰ্ট হৈছে সো এটো ইচ্ছাটো ভাল ইচ্ছা হয় আমাৰ হেবিলাক ভৌতিক বা মেটেৰিয়েলিষ্টিক অবজেক্টছৰ প্ৰতি ইচ্ছা নহয় এটো ওকে এটো এটা আধ্যাত্মিক ইচ্ছা হয় সো ডিজায়াৰ্স দ্যাট কাম ফ্ৰম বৈৰাগ্যৰ পৰা যেটো ডিজায়াৰ মানে আহিছে হেটোৱে হৈছে সুবেচ্ছা desire to follow the test and advices of great sages মানে আমাৰ ধৰিলক আগৰ ঋষি মুনি সকলে ঠিক আছে বা গুৰু সকলে যি কৈ থৈ গৈছিলে সো হেখিনি কি কৰা আমাৰ ফলো কৰা ঠিক আছে ফলো কৰা যেটো আমাৰ ইচ্ছা হয় হেতু কৈছে তাকে কৈছে আমাৰ সুবিচ্ছা বুলি কৈছে যেনে কি আমাৰ জ্ঞান যোগ আছে জ্ঞান যোগৰ লগত আমি কম্পেয়াৰ কৰো ঠিক আছে জ্ঞান যোগৰ এটা কি হৈছে অন্তৰংগ সাধনাত প্ৰথম আমি কি কৰো শ্ৰৱণ কৰো মানে আমাক কি কোনোবাই যেনেকৈ সৎসংগত আমি কিবা এটা শুনিলো কোনোবাই আমাক ভাল কথা এটা ক'লে আমি হেতু কি কৰিলো শ্ৰৱণ কৰিলো শুনিলো আমি কি কৰো শুনি পিনে হেতু নেক্সট স্টেপত কি কৰো মনন কৰো আমি জাস্ট শুনি পিনে থৈ দিলে নহব তাক আমি মনন কৰিব লাগিব আমি বাৰে বাৰে মানে নিজৰ মনলে আনিব লাগিব বা আমি বিচাৰ কৰিব লাগিব কি ক'লে আসলতে এই কথাখাৰ কি ক'লে ঠিক আছে সো এটো কি কৈছে নাম্বাৰ সেকেন্ড স্টেপ হৈছে বিচাৰণা বুলি কৈছে এটোকে ঠিক আছে নেক্সট কি আহিব আমাৰ বিচাৰ কৰাৰ পিছত তনুমানসা মানে কি তনু মানে হৈছে আমাৰ কমাই দিয়া ঠিক আছে কম কৰি দিও কিবা এটা বস্তু আমি খাই আছো খুব আমি চেনি খাই ভাল পাওঁ চেনি খাইছো যেতিয়া আমি চেনিটো কম কৰি দিছো সো এটো তনু বুলি কয় ওকে সো আমি ইয়াত থাৰ্ড স্টেপত আমি কি বস্তুটো কম কৰা কথা কৈছে ইয়াত আমাৰ যিখিনি কি কৈছে মনৰ ঠিক আছে মনৰ যিখিনি আমাৰ ইচ্ছা হয় হেখিনিক যে কম কৰি দিলো আমি ওকে সো তাক কৈছে তনুমানসা নেক্সট কি কৈছে নেক্সট হৈছে আমাৰ সত্ত্বপতি কৈছে সত্ত্বপতি মানে হৈছে আগৰ যে আমি তিনটা প্ৰেক্টিস কৰিলো সুবিচ্ছা কৰিলো বিচাৰণা কৰিলো তনুমানসা কৰিলো এই আগৰ তিনটা প্ৰেক্টিস কৰাৰ পিছত কি হয় আমাৰ যেটো চিত্ত আছে চিত্তটো কি হয় একদম শান্ত হৈ গল ওকে এই শান্ত হৈ যোৱাৰ পিছত কি হ'ব তাৰ পিছত আমি নিজৰ আত্মাত কি স্থিত কৰিম যেটো সত্য হয় ওকে যেটো সত্য হয় আমি তাক স্থিত কৰিব পাৰো নিজৰ আত্মাক আমি গুটেই কি কৰিলো আমি যেটো অসত্য হয় গুটেখিনি মানে অসত্যখিনি এৰি পিনে আমাৰ নিজৰ আত্মাত সত্যটো আমি স্থিত কৰিব পাৰো হেতু হৈছে সত্ত্বপতি নেক্সট কৈছে আমাৰ আসম শক্তি মানে কি কৈছে আসম শক্তি নাম্বাৰ 5 টো হয় 5th স্টেজ টো হয় আগৰ চাৰিটা স্টেজ মানে আগৰ চাৰিটা আমাৰ স্টেজেস যিকিটা হেকিটা কি কৰিলো স্থিৰ হৈ যোৱাৰ পিছত কি কৰো আমি এই যেটো আসম শক্তি হয় তাক আমি সিদ্ধ কৰো বুজি পাইছে 5th স্টেপত আগৰ চাৰিটা সিদ্ধ হোৱা পিছত বা আমি সিদ্ধ কৰাৰ পিছত কি কৰো একো অ্যাটাচমেন্ট নাথাকে আমাৰ নিজৰ আত্মাৰ শক্তি যেটো আছে আমাৰ নিজৰ ঠিক আছে এই আত্মা শক্তিত আমি মানে একদম ফাৰ্মনেস আহি গল বা ধীৰ হৈ গলো আমি আৰু হেতুৱে কৈছে আমাৰ নিজৰ আত্মা শক্তিটো হৈছে আমাৰ আসম শক্তি বুলি কৈছে ওকে নেক্সট নাম্বাৰ 6 কি কৈছে পদাৰ্থ ভাৱনা কৈছে পদাৰ্থ ভাৱনা মানে কি কৈছে টোটাল এবসেন্স অফ ইনাৰ এন্ড আউটাৰ ডিস্ট্ৰেকশন পদাৰ্থ যে কি কম আমি পদাৰ্থ ভাৱনা মানে হৈছে যিকোনো আমাৰ বাহিৰৰ
বা নিজৰ ভিতৰৰে ডিস্ট্ৰাকশন আহিব পাৰে এতিয়া সব আমি যদি মেডিটেশনত বহু নিশ্চয় আমাৰ বহুতখিনি কি হয় ডিস্ট্ৰাকশন আহে আমাৰ ঠিক আছে মনলৈ আহিব পাৰে বা বাহিৰৰ পৰা আহিব পাৰে কোনোবা হাল্লা কৰিব পাৰে বা আমাৰ নিজৰ ভিতৰতে মনতে কিবা কিবি কথাবিলাক কি হৈছে কি আমি ভাবি মানে আহি থাকে মনলৈ কিন্তু পদাৰ্থ ভাৱনাত কি হৈছে টোটাল এবসেন্স হৈ যায় একোৱে নাহে মানে ডিস্ট্ৰাকশন না আমি বাহিৰৰ ডিস্ট্ৰাকশন আহে না আমাৰ ভিতৰৰ পৰা কিবা ডিস্ট্ৰাকশন আহে সো এটুকে কৈছে পদাৰ্থ ভাৱনা ঠিক আছে মানে যেটো ভাৱনা হয় আমাৰ হেতু কি হৈ যায় খতম হৈ যায় হে ভাৱনাটো আৰু কি হয় আমাৰ ব্ৰহ্মত কি হয় আমাৰ আত্মা স্বৰূপ স্থিত হৈ যায় বুলি কৈছে নেক্সট লাষ্ট স্টেজ যেটো হৈছে আমাৰ তুৰাজ্ঞ যেটো আমি তুৰিয়া স্টেজ বুলি কওঁ এই তুৰিয়া স্টেজটো কি হয় গুটেই 6টা স্টেজৰ পিছত লাষ্ট যেটো স্টেজ হয় ইয়াত মানে কোনো অ্যাটাচমেন্ট নাথাকে একো ফিলিংও নাথাকে ঠিক আছে একদম যেটো নিউট্রাল হৈ যায় মানে জিৰো হৈ যায় আমাৰ একোৱে নাথাকে আমাৰ না আমি কাৰোবাৰ প্ৰতি অ্যাটাচমেন্ট থাকিব না কিবা ফিলিং আহে জাস্ট মানে হে পৰমাত্মাৰ লগত আমি মানে কানেক্ট হৈ যাও ব্ৰহ্মাৰ লগত কানেক্ট হৈ যাও তেনেকে ব্ৰহ্মাই আমাক মানে ব্ৰহ্মনে সেই পৰমাত্মাই আমাক যেনেকে চলাই নিয়ে আমি তেনেকে চলি থাকো হিমানে বাকি কাৰো লগত মানে একো অ্যাটাচমেন্ট নাথাকে এই সংখাৰৰ লগত সো এটো আছে তুৰাজ্ঞ নেক্সট আমাৰ নেক্সট টপিক আছে আমাৰ যিখন টেক্সট হয় আয়ুৰ্বেদ সো এটা আয়ুৰ্বেদত কি কৈছে আমাৰ আয়ুৰ্বেদ যেটো ওয়ার্ড হয় এটো দুটা ওয়ার্ডৰে কনসিস্ট হৈছে আয়ু প্লাস বেদ ওকে সো আয়ু মানে কি আয়ু মিন্স লাইফ বা লাইফ স্প্যান সো আমি আয়ুষ যেটো কওঁ অসমীয়াত সো এটো মানে কি আমাৰ যেটো লাইফ স্প্যান তাকে আমি আয়ুষ বুলি কওঁ আৰু যেটো বেদ হয় বেদৰ মিনিং কি আমি জ্ঞান বুলি কওঁ নলেজ ইয়াত সায়েন্স বুলি কোৱা হৈছে ঠিক আছে সো আয়ুৰ প্লাস বেদ মানে কি কৈছে আমাৰ সায়েন্স অফ লাইফ বা নলেজ অফ লাইফ আমি ক'ব পাৰো ঠিক আছে আমাৰ জীৱনৰ যেটো আমাৰ জ্ঞান হয় হেতুৱে হৈছে আমাৰ কি হয় আয়ুৰ্বেদ হয় আৰু নেক্সট আছে আমাৰ ফাদাৰ অফ আয়ুৰ্বেদ আয়ুৰ্বেদৰ ফাদাৰ আমি কাক কওঁ আচাৰ্য চৰকক কওঁ নেক্সট ফাদাৰ অফ সাৰ্জাৰী কোন হয় সুশ্ৰুত হয় ওকে নেক্সট আছে আমাৰ স্বাস্থ্য এটা টপিক আছে বা হেলথ আমি যাক কওঁ একৰ্ডিং টু আয়ুৰ্বেদ সো ইয়াত কি কৈছে স্বাস্থ্য মানে কি আমি এজন ব্যক্তিক কেতিয়া ক'ব পাৰিম যে হে ব্যক্তিজন হেলদি হয় বুলি কি আছে যেতিয়া কি হ'ব सम दोष सम अग्निश्च सम धातु मलक्रिया प्रसन्न आत्मा इंद्रिय मनः स्वस्थ इति विधीयते গৈছে ओके यार मीनिंग टू কি কৈছে सम दोष মানে ব্যালেন্স ডোজ সো এতিয়া আমাৰ সবৰ শৰীৰতে কি আছে তিনটা দোষ আছে বাত পিত্ত আৰু কফ এই তিনটা দোষ যেতিয়া ব্যালেন্স হৈ থাকিব যেটো ষ্টেটত আমি হে ব্যক্তিজনক হেলদি বুলি ক'ব পাৰো তিনটা দোষ একদম ব্যালেন্স হৈ থাকিব লাগিব সো এতিয়া বাত বেছি হলেও বেমাৰ হ'ব বা পিত্ত বেছি অতিৰিক্ত হৈ গলো কি হয় আমাৰ ডিজিজেস হয় কফ হৈ গলো ডিজিজেস হয় এই তিনটা কি হ'ব আমাৰ একদম ব্যালেন্স ষ্টেটত থাকিবই লাগিব তেতিয়া আমি হে ব্যক্তিজনক হেলদি পারসন বুলি ক'ব পাৰো এটো হৈছে সম দোষ নেক্সট কি কৈছে আমাৰ সম অগ্নিশ্চ মানে সম অগ্নি ব্যালেন্স ফায়ার কৈছে সো আমাৰ ব্যালেন্স ফায়ার কলে আমাৰ total আমাৰ according to ayurveda আমাৰ body total 13 টা অগ্নি আছে 13 টা অগ্নি আছে হে 13 টা কেনেকে ভাগ কৰা হৈছে পাঁচটা ভূতাগ্নি ভূত মানে পঞ্চ মহাভূত যে আমাৰ শৰীৰটো পঞ্চ মহাভূতৰ দ্বাৰা বনিছে বুলি কয় যে আকাশ বায়ু অগ্নি জল আৰু পৃথিৱী সো এই পাঁচটা কি কৈছে এই পাঁচটা আমি লব পাৰো পঞ্চভূতাগ্নি হিচাপে নেক্সট সাতটা ধাতু অগ্নি ধাতু সাতটা ধাতু আছে আমাৰ নেক্সট এটো নেক্সট লাইনত আমি পঢ়ি আছো সাতটা ধাতু কি কি সো হে সাতটা ধাতুক আমি কি কৈছো আমি 7 ধাতু অগ্নি কৈছো ওকে আৰু লাষ্টত কি থাকিলে আমাৰ এটা জঠৰাগ্নি এই গুটেখিনি টোটাল কৰিলে আমাৰ 13 টা 13 টা অগ্নি হয় টোটাল জঠৰাগ্নি ওকে সো এই গুটেকিটা অগ্নি যেতিয়া আমাৰ ব্যালেন্স ষ্টেটত থাকিব আমি তেতিয়া ক'ব পাৰো হেলদি পারসন বুলি নেক্সট আছে আমাৰ যেটো সম ধাতু কৈছে
মানে ব্যালেন্স ধাতু আমাৰ 7টা ধাতু আছে অকৰ্ডিং টু আয়ুৰ্বেদ আমাৰ বডিত ৰস ৰক্ত মাস মেদ অস্থি মজ্জা আৰু শুক্ৰ এই 7টা ধাতু যেতিয়া ব্যালেন্স ষ্টেটত থাকিব ঠিক আছে যিমান থাকিব লাগে আমাৰ হিমানটো থাকিব লাগিব তেতিয়া আমি কি ক'ব পাৰো ব্যালেন্স ধাতু বা সম ধাতু বুলি কওঁ হে ষ্টেটটো নেক্সট আছে আমাৰ মলক্ৰিয়া মানে হৈছে excretory function are properly eliminated মানে আমাৰ তিনটা excretory function হয় আমাৰ কি হয় যেনেকৈ আমাৰ sweat ঠিক আছে আমাৰ ঘাম ওলাই আমাৰ কি হয় যেনেকৈ ফিসেস ওলাই মলমূত্ৰ ঠিক আছে মলমূত্ৰ আমাৰ কি হয় আমাৰ যিখিনি টক্সিক মেটেৰিয়েল আছে সেইখিনি কিহৰ দ্বাৰা বাহিৰ হৈ যায় আমাৰ মলমূত্ৰ আৰু আমাৰ ঘামৰ দ্বাৰা সো সেইখিনি প্ৰপাৰলি যেতিয়া ওলাই যাব এলিমিনেট হ'ব ঠিক আছে এক্সক্ৰিটৰি যিটো আমাৰ ফাংচন হয় সেইটো ভাল দৰে হ'ব তেতিয়া আমি কি ক'ব পাৰো হে ব্যক্তিজন হেলদি পাৰসন বুলি ক'ব পাৰো মলক্ৰিয়া যাক কৈছে নেক্সট কি কৈছে প্ৰসন্ন আত্মা ইন্দ্ৰিয়ম মনঃ সো কি প্ৰসন্ন থাকিব লাগিব আমাৰ আমি এই তিনটা বস্তু কি আমাৰ সোল আত্মা ইন্দ্ৰিয় আৰু মাইন্ড কৈছে ঠিক আছে মন আর ইন পিস যেতিয়া এই তিনটা বস্তু শান্তি মানে এটা শান্ত ষ্টেটত থাকে তাকে কোৱা হৈছে প্ৰসন্ন আত্মা ইন্দ্ৰিয় মনঃ তেতিয়া আমি কি কৰিব পাৰো হে ব্যক্তিজনক হেলদি পাৰসন বুলি ক'ব পাৰো এটো হৈছে হেলথ অকৰ্ডিং টু আয়ুৰ্বেদা হয় সো আমি যদি যোগাটো চাওঁ সো এটো আমি কম্পেয়াৰ কৰিব পাৰো এইখিনি বস্তু যেনেকৈ আমি বাত পিত্ত কফ আমাৰ কি কোনে যোগাত আমি কি প্ৰেক্টিস কৰো আমাৰ সৎকৰ্ম প্ৰেক্টিস কৰো ওকে নেক্সট আমাৰ যেনেকৈ আমাৰ অগ্নিচায় ক্ৰিয়া কৰো আমি এইবিলাক কি কিহৰ কাৰণে কৰো আমাৰ নিজৰ যেটো জঠৰ অগ্নি হয় বা আমি আমাৰ যেটো ডাইজেষ্টিভ ফায়াৰ হয় ইয়াক মানে ব্যালেন্স হৈ ৰাখিব কাৰণে সো এখিনি আমি যোগাটো এনেকৈ ৰিলেট কৰিব পাৰো নেক্সট কি কৈছে ধৰ্ম অৰ্থ কাম মোক্ষম আৰোগ্যম মূলম উত্তমম কৈছে মানে যে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ কি আছে পুৰুষাৰ্থ চতুষ্থায়ী বুলি কৈছে এই চাৰিটা বস্তু এই চাৰিটা বস্তু আমি কি কিহত পাওঁ এই বস্তুটো আমি যোগাটো পাওঁ এজ এ পুৰুষাৰ্থ চতুষ্থায়ী ঠিক আছে যোগাত আমি কি হিচাপত পাওঁ পুৰুষাৰ্থ চতুষ্থায়ী হিচাপত পাওঁ আৰু এটো এটা হৈছে আয়ুৰ্বেদাত পোৱা হৈছে যে ধৰ্ম অৰ্থ কাম মোক্ষম আৰোগ্যম মূলম উত্তমম বুলি কৈছে ওকে নেক্সট কি কৈছে আমাৰ ফ্ৰী ফ্ৰম থ্ৰী সৰোজ মানে আমাৰ এই তিনটা দুখ আমি আয়ুৰ্বেদাটো কোৱা হয় যে এই তিনটা দুখৰ পৰা আমি সদায় মুক্ত হ'ব মানে মুক্ত কৰিবলৈ আমি কি কৰো আয়ুৰ্বেদা প্ৰেক্টিস কৰো আৰু আমি যোগাটো কি কৰো এই তিনটা ত্ৰিদুখ বুলি কোৱা হয় এই তিনটা দুখক আমি কেনেকৈ মানে ফ্ৰী হ'ব পাৰো এই তিনটা দুখৰ পৰা আমি তেতিয়া কি কৰো যোগিক প্ৰেক্টিস কৰো সেম এটো আমি ৰিলেট কৰিব পাৰো আমাৰ আয়ুৰ্বেদা আৰু যোগা লগত সো ফাৰ্স্ট দুখটো আমাৰ কি কৈছে আদি ভৌতিক দুখ বুলি কৈছে ওকে সো প্ৰথম দুখটো কি কৈছে আদি ভৌতিক দুখ মানে কি হৈছে আমাৰ যেটো দুখ আমি এক্সটাৰ্নালি পাওঁ এক্সটাৰ্নাল আমাৰ লিভিং বিংছৰ পৰা পাওঁ যেনেকৈ এক্সটাৰ্নাল লিভিং বিংছত কি আহিব আমাৰ মানুহ আহি যাব কোনোবা যদি আমাক মাৰিছে মানুহে বা আমাক কি কৰিছে এতিয়া কোনোবাই ডগ বাইট কৰিছে ঠিক আছে কোনোবা কুকুৰে কামুৰি দিছে স্নেক বাইট কৰিছে সাপে খুটিছে ওকে যিখিনি দুখ আমি বাহিৰৰ এক্সটাৰ্নাল লিভিং বিংছৰ পৰা পাওঁ সেই গোটেই দুখখিনিক কি বুলি কোৱা হয় আদি ভৌতিক দুখ বুলি কৈছে নেক্সট হৈছে আমি আদি দৈবিক দুখ বুলি কৈছে দৈবিক দুখ যিখিনি দৈবিক দুখ মানে হৈছে আমাৰ সুপাৰ নেচাৰেল বা আমি কসমিক দুখ যাক কওঁ যেনেকৈ হৈছে আমাৰ ভূমিকম্প আহে ঠিক আছে আমাৰ বানপানী হয় আকৌ নেক্সট লেণ্ডস্লাইড হ'ল ওকে সো এইবিলাক কি হয় আমাৰ আদি দৈবিক দুখত পৰে এইখিনি আৰু সেইখিনি দ্বাৰাও আমাৰ কি হয় দুখ ভুগু আমি সো এইখিনি দুখক আমি কি বুলি কওঁ আদি দৈবিক দুখ হয় নেক্সট থাৰ্ড দুখটো হৈছে আমাৰ আধ্যাত্মিক দুখ আধ্যাত্মিক মানে হৈছে স্পিৰিচুৱেল কওঁ যাক মানে স্পিৰিট বুলি ক'লে আমি নিজকে কওঁ আধ্যাত্মিক দুখ মানে আমি যিখিনি দুখ নিজৰ পৰা আমি ভুগু নিজৰ কাৰণে ভুগু নিজে ভুল কৰিলো কিবা এটা ওকে কিবা এটা খাব লাগিছে আমি মানে যেটো খাব নালাগে খাই দিও হে তেতিয়া আমি দুখ ভুগু আমি
ধৰি লওক এতিয়া যিমান হ'ব লাগে নহো বা অধিক আমি ওভাৰ কৰি দিও যিকোনো কাম সো যিখিনি দুখ আমি নিজৰ কাৰণে ভুগো সেইখিনি হৈছে আমাৰ আধ্যাত্মিক দুখ সো যোগাটো আমাৰ এই তিনটা দুখক মানে কেনেকে মুক্ত কৰিব পাৰো তাৰ বিষয়ে কোৱা হয় আমাৰ আয়ুৰ্বেদাটো কৈছে এটো কথা ওকে নেক্সট কি কৈছে আমাৰ সৎকৰ্ম আৰু পঞ্চকৰ্ম এটা এই দুটা বস্তু আমি ৰিলেট কৰিব পাৰো ৰিলেট টু ইচ আদাৰ যোগা এণ্ড আয়ুৰ্বেদা সো যেনেকে আমাৰ সৎকৰ্ম থাকে আমাৰ যোগাত ঠিক আছে 6 পিউৰিফিকেটৰী প্ৰসেস ঠিক হেইদৰে আয়ুৰ্বেদাত কি থাকে আমাৰ পঞ্চকৰ্ম পাঁচটা কৰ্ম আছে কি সৎকৰ্ম এইবিলাক আপোনাৰ আগত পঢ়িব hatha yogat এক সাবজেক্টত আপোনালোকে পঢ়িব পাব ছটা পিউৰিফিকেটৰী প্ৰসেস কি হয় এইবিলাক সো এই দুটা বস্তু আমি কি কৰিব পাৰো যোগা এণ্ড আয়ুৰ্বেদা ৰিলেট কৰিব পাৰো নেক্সট লাষ্ট কি কৈছে আমাৰ both aim to remove sufferings of all living beings and make present life happy and lead to liberation ba moksha কৈছে ইয়াৰ মিনিং তো কি কৈছে মানে যোগাই হক বা আয়ুৰ্বেদাই হক ঠিক আছে আমাৰ এই দুটা বিষয় পঢ়িছ আমি যোগা বা আয়ুৰ্বেদাই কি কৰে তাৰ দুটাৰ এইম তো কি হয় আমি কি কৰিব কৈছে ৰিমুভ সাফাৰিংস দুটাৰ এইমে কি বুলি কয় দুটা এইমে যে আমাৰ যিখিনি ভুগি আছে দুখখিনি আমি যিখিনি ভুগি আছো হে দুখখিনি ৰিমুভ কেনেকে হয় তাৰ আমাক উপায় দিয়ে ঠিক আছে যোগা প্লাস আয়ুৰ্বেদাই আৰু কি কৰে মেক প্ৰেজেন্ট লাইফ হ্যাপি আৰু আমি এতিয়া কেনেকৈ আমি সুখী মানে সুখত জীয়াই থাকিব পাৰো সো তাক আমাক কি কৰে যোগা আৰু আয়ুৰ্বেদাই আমাক হেতু এটা ৰাস্তা দিয়ে নেক্সট কৈছে লিড টু লিবাৰেশন বা মোক্ষ কেনেকৈ আমি মোক্ষ প্ৰাপ্তি কৰিব পাৰো ওকে সো এই দুটাৰ যোগা হক বা আয়ুৰ্বেদা হক এই দুটাৰে এইম হয় মোক্ষ প্ৰাপ্তি কৰা সো এইটা পইণ্টৰ দ্বাৰা আমি কি কৰিব পাৰো আয়ুৰ্বেদা আৰু যোগাক ৰিলেট কৰিব পাৰো ওকে নেক্সট আছে আমাৰ স্মৃতি নেক্সট আমাৰ যিখন টেক্সট স্মৃতি হয় স্মৃতি মানে কি কৈছে ইট ৰিফ্লেক্টস human interpretation of dharma and societal orders কৈছে ওকে মানে স্মৃতি বুলি কলে আমি কি কৰো আমাৰ সৈতে societal order মানে আমাৰ কিছুমান কি থাকে rules and regulations থাকে বা কিছুমান নিয়ম নীতি থাকে আমি মানে এতিয়া জিয়া থাকোতে আমি কিবা কিছুমান কি হয় আমাৰ rules and regulation আমি মানি চলিব লাগে আগৰ পৰাই হৰুৰ পৰাই ঠিক আছে সো এইবিলাক কি হয় এইবিলাক আমাৰ স্মৃতি মানে কি এইবিলাক যেতিয়া আমি মানি চলো হে কিখনে আমি কি বুলি কয় স্মৃতি শাস্ত্ৰ বুলি কওঁ ওকে যেনেকৈ আমাৰ ভাগৱত গীতাখনো আমি মানো সো এটো আহে নেক্সট আৰু এখন আহে আমাৰ মনুস্মৃতি আহে ওকে মনুস্মৃতিত আপোনালোকে কি কৈছে মনুস্মৃতিখন মানৱ ধৰ্ম শাস্ত্ৰ বুলিও কোৱা হয় মানে এজন মানৱ ধৰ্ম মানে কি এজন মানুহৰ যিটো ধৰ্ম হয় ওকে এজন মানুহৰ যেটো ধৰ্ম হয় হে ধৰ্মত পালন কেনেকে কৰিব কি ফলো কৰিব লাগিব সো হেখন মনুস্মৃতিত কোৱা হয় হে বহুতখিনি বস্তু তাত মানে কোৱা হয় সো হেকানে মানৱ ধৰ্ম শাস্ত্ৰ বুলিও কোৱা হয় মনুস্মৃতিখনত নেক্সট আমি যোগাৰ লগত কেনেকে ৰিলেট কৰিব পাৰো সো এতিয়া কি কৈছে ইট ইনকৰ্পোৰেটস yogic values in its guidance on personal conduct self-discipline and spiritual progression কৈছে ওকে মানে মনুস্মৃতিত কি পাও আমি কিছুমান yogic values কোৱা হয় কিহৰ ওপৰত personal conduct বা self-discipline যেনেকে মানে কি কৰিব লাগিব আমি নিজৰ self-discipline আমি কেনেকে মেইনটেইন কৰিব পাৰো ওকে personal conduct নিজৰ কি নিয়ম নীতিখিনি পালন কৰিব লাগিব আমি আৰু নিজে আধ্যাত্মিক দিশত আমি কেনেকৈ নিজকে প্ৰগ্ৰেছ কৰিব পাৰো এই বস্তুখিনি মানে মনুস্মৃতিত উল্লেখ কৰা হৈছে সো ফাৰ্স্ট কেনেকে কৰো সেলফ কন্ট্ৰোল yam যাক মানে যোগাত আমি যদি চাও যেটো আমাৰ অষ্টাংগ যোগা আছে yam সো এটা yam হৈছে আমাৰ ফাৰ্স্ট লিম্ব
প্ৰথম আমাৰ অংগটো কি হয় অষ্টাংগ যোগাৰ য়ম হয় আৰু ইয়াত কি কৈছে য়মটো আমি সেলফ কন্ট্ৰোল লগত কম্পেয়াৰ কৰিছে ওকে নেক্সট কি কৈছে আমাৰ ডিসিপ্লিন আছে ডিসিপ্লিন মানে কি নিয়মৰ লগত ৰিলেট কৰা হৈছে নিয়মটো কি হয় আমাৰ সেকেন্ড লিম্ব অফ অষ্টাংগ যোগা হয় সো এটো যেটো নিয়ম হয় আমাৰ ডিসিপ্লিন লগত আমি কম্পেয়াৰ কৰিব পাৰো মনুস্মৃতি নেক্সট কি কৈছে next হৈছে আমাৰ stages of life ashram dharma and yoga four ashramas so এটা কি কৈছে যেটো আমাৰ stages of life okay চাৰিটা stages মানে চাৰিটা আশ্ৰমত ভাগ কৰা হয় এজন মানুহৰ ষ্টেজত সো প্ৰথম কি আহে আমাৰ প্ৰথম আহে আমাৰ ब्रह्मचारी आश्रम आहे सेकंड टू आहे আমাৰ গৃহস্থ আশ্ৰম থাৰ্ড টু আহে আমাৰ বানপ্ৰস্থ আশ্ৰম আৰু ফোৰ্থ টু আহে আমাৰ সন্ন্যাস আশ্ৰম চাৰিটা আশ্ৰমত মানে ভাগ কৰা হয় মানে এজন মানুহৰ লাইফটো সো এই চাৰিটা আশ্ৰম আমাৰ যোগাটো আমি ৰিলেট কৰিব যোগাটো পাম আমি ওকে সো আৰু এটো কিহটো পামি মনুস্মৃতিটো পোৱা হয় এই চাৰিটা আশ্ৰমৰ বিষয় যেনেকে ব্ৰহ্মচাৰ্য আশ্ৰমত কি কৰে এটা মানে স্টুডেন্ট লাইফ বুলি কোৱা হয় হেতু স্টুডেন্ট এটা মানে কি কৰে পঢ়া শুনা কৰে নিজৰ মানে পঢ়া শুনা কমপ্লিট কৰি দিয়ে ঠিক আছে হেতু নেক্সট কি হয় সেকেন্ড স্টেজ যেটো হয় গৃহস্থ মানে কি এটা স্টুডেন্টে মানে পঢ়া শুনা শেষ কৰাৰ পিছত গৃহস্থ যেটো আশ্ৰম হয় হেতু পালন কৰিব লগা হয় মানে যেনেকে ধৰক বিয়া বাৰু কৰিলে ওকে নিজৰ মানে যেহেতু গৃহস্থ হাউস হোল্ড নিজৰ ঘৰখন চাব লগিয়া হয় ইনকাম কৰিব লগিয়া হয় ঠিক আছে সো হেতু আমি কিহত হেতু কোনটো আশ্ৰমত আহে আমাৰ গৃহস্থ আশ্ৰমত আহে নেক্সট থাৰ্ড আশ্ৰমটো হৈছে আমাৰ বানপ্ৰস্থ বুলি কোৱা হয় মানে কি হয় ব্ৰহ্মচাৰ্যটো শেষ হল নেক্সট আমাৰ গৃহস্থটো শেষ হল আৰু থাৰ্ডটো কি হ'ব আমাৰ বানপ্ৰস্থ মানে এখিনি শেষ হোৱাৰ পিছত বান মানে বনলৈ মানে হেৰি কৰে স্টাৰ্ট দিয়ে মানে যাবলে ধৰি লওক এখিনি গুটেখিনি পা মানে শেষ হল কাৰণে এতিয়া আমাৰ নিজৰ যেটো হেৰি হয় ধৰি লওক আমাৰ যেটো এম হয় ঠিক আছে এমটো আমি পুৰা কৰিবলৈ মানে উলাই আহে ঘৰৰ পৰা হেতু হৈছে বানপ্ৰস্থ বুলি কোৱা হয় বানলে মানে ফৰেষ্টৰে প্ৰস্থান কৰে ওকে নেক্সট ফোৰ্থ টু হৈছে সন্ন্যাস আশ্ৰম বুলি কৈছে সন্ন্যাস মানে সন্ন্যাস আশ্ৰম এই আশ্ৰমটো কি কৈছে এই যেটো স্টেজ অফ লাইফ হয় সন্ন্যাস আশ্ৰমত জিমান মানে ধৰি লওক যিখিনি অ্যাটাচমেন্ট হক বা মোহ মায়া হক গুটেখিনি ত্যাগ হৈ যায় এজন মানে সন্ন্যাস লাইফটো মানে সন্ন্যাস লাইফটোত জিয়াই থাকে ওকে সকলোবোৰ শেষ হৈ যায় জাস্ট মানে পৰমাত্মা বা ব্ৰহ্মনৰ লগত কানেক্ট হৈ থাকে সো তেনেকে এজন মানে সন্ন্যাসী হিচাপে মানে জিয়াই থাকে সন্ন্যাস লৈ বুলি কয় যে সো এই চাৰিটা ষ্টেজেছ অফ লাইফ কি হয় আমাৰ মনুস্মৃতিটো আমি পাও আৰু নেক্সট আমি যোগাটো আমি পাও সো আমি এটা ৰিলেট কৰিব পাৰো নেক্সট কি কৈছে কনসেপ্ট অফ মোক্ষ the ultimate goal in manusmriti as in yoga is moksha okay so eta ami ki concept pao yoga to obviously ami paye thaku moksha ki ase ultimate jitu goal hoy hetu ki hoje moksha hoy amar liberation hoy same ami manusmriti to ultimate goal ki hoy amar ei manusmriti khonor mote amar moksha hoy ba liberation hoy next hobo amar bhagavad gita as smriti মানে আমি ভাগৱত গীতা খনকো এজ এ স্মৃতি হিচাপে লব পাৰো এটো নেক্সট ক্লাছত আমি কভাৰ কৰিম नेक्स्ट क्लास कब होगा और yes wait मैं मोर কথা এটা হলিব লগা আছে কথাটো কইলে yes 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 go मैं